রাতির বুকুর দেখা পারো তোমার ছবি ধরা দিলা গোপনে আহি। আৰু কোনোদিনেই আমি ভবা নাছিলোঁ জুবিন দাৰ হৈও আমি যেন শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিম। জুবিন দা যিহেতু এজন শিল্প আৰু শিল্পৰ কেতিয়াও মৃত্যু নহয়, গতিকে জুবিন দা কেতিয়াও মৃত্যু নহয় আৰু মৃত্যু হোৱা নাই। আজি আমাৰ যিজন সম্পদ আচলতে আমাৰ অসমৰ লগতে গোটেই দেশৰ সম্পদজনক আমি হেৰুৱাই গোটেই দেশবাসী ভাগি পৰিছে আৰু তেখেতক আত্মাৰ যাতে সদ্গতি পায় তাৰ বাবে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু আমি তেখেতক শ্ৰদ্ধাঞ্জলি নজনালেও তেখেতক আমি সদ্গতি কামনা নকৰিলেও তেখেতৰ আত্মাই সদ্গতি নিশ্চয় পাব, যিহেতু তেখেত ভগৱানৰ দ্বিতীয় অৱতাৰ বুলি আমি ক'ব লাগিব। সকলোৱে যিজন মহান ব্যক্তিৰ যিজনৰ সুৰে অসুখত ভুগি থকা এজন ৰোগীও যে তেখেতৰ মাত শুনিলে, তেখেতৰ যেতিয়া গান শুনে তেতিয়া হাঁহি বিৰিঙি যায়। তথাপিও কাৰো ভাষা নাই, আচলতে ভাষা হেৰাই গৈছে। যিজন ব্যক্তিক আমি হেৰুৱালোঁ আমাৰ সঁচাকৈ অপূৰণীয় ক্ষতি। কোনো কাৰণে কোনোদিনেই কেতিয়াও আমাৰ পৃথিৱীত দ্বিতীয়জন জুবিন দা আমাৰ সৃষ্টি নহয়। আৰু জুবিন দাৰ যি সৃষ্টিৰাজি এয়া অমৰ হৈ থাকিব আমাৰ সকলোৰে মাজত। আপুনি কি ক'ব আজি এই দুখৰ মুহূৰ্তত? আজিৰ দিনটো বহুতেই মৰ্মান্তিক দিন। একচুৱেলি জুবিন দা আজি অসম নহয় পূৰা ভাৰতবৰ্ষৰ এটা এছেট আছিলে, এটা সম্পদ আছিলে। তো সেইটো হেৰাই গ'ল, সেইটো মানি ল'ব লাগিব। কিন্তু এই সম্পদটো আমি বচাই ৰাখিব নোৱাৰিলোঁ। এক্সিডেণ্ট বশতঃ আমাৰ এই সম্পদটো হেৰাই গ'ল। বহুতেই আমি দুখী এই জুবিন দাৰ কাৰণে। জুবিন দা গোটেই জীৱনভৰ চবৰ মনত থাকিব। হয়, নিশ্চয়কৈ জুবিন দা যে আমাৰ মাজত নাই এতিয়াও কোনো আচলতে কেতিয়াও বিশ্বাস কৰি ল'ব নোৱাৰে। জুবিন দাৰ যি ব্যক্তিত্ব সেয়া হয়তো আমি নক'লেও সকলোৱে জ্ঞাত, সকলোৱে জানে। খবৰটো কালি যেতিয়া গম পালোঁ, গম পাই বহুত সময় নিমাত একদম স্তব্ধ, কাণেৰে একো শুনি পোৱা নাই। কি ভাবিছোঁ, কি কৰিছোঁ, কি শুনিছোঁ, তেনেকুৱা এটা অৱস্থা হৈ পৰিছিলে। সকলোজনেই এটাই কামনা কৰিছে যেন জুবিন দা সুস্থ হৈ আছে, তেনেকুৱাই অনুভৱ কৰিছে। কোনো কাৰণতে বিশ্বাস কৰি ল'ব পৰা নাই জুবিন দা যে আমাৰ মাজত নাই। মই এটা কথাই ক'ম, গায়ক বহুত আহিব, বহুত যাব, কিন্তু জুবিন দা আমাৰ হৃদয়ত জিলিকি থাকিব। আৰু ক'বলগীয়া একো নাই, বহুত দুখ, সকলোৱে দুখ প্ৰকাশ কৰিছে, ভাষা নাই। জুবিন দা আমাৰ য'তেই থাকক, অমৰ হৈ থাকক, আমি সেয়াই বিচাৰোঁ। আৰু জয় জুবিন দা। জুবিন দা হিয়া ফাটি গৈছে, মোৰ ভাষা নাইকিয়া হৈছে। মই কেনেদৰে আনক বুজাম, কেনেদৰে নিজৰ হৃদয়খনক মই সান্তনা দিম, তাকো বুজি পোৱা নাই যে জুবিন দা মোৰ বাবে কিমান প্ৰিয় এজন ব্যক্তি আছিল। আৰু তেওঁ হঠাৎ যেতিয়া নেকি আমাৰ মাজৰ পৰা আমাক এৰি যোৱাত আমি কিমান ক্ৰদন কৰিছোঁ, আমাক কিমান বেজাৰ যে লাগিছে তাক ঈশ্বৰহে গম পায়। আজি কি ক'ম, জুবিন দাৰ গান শুনি আমি আজি সৰুৰ পৰা ডাঙৰ হ'লোঁ। গতিকে তেওঁ যে আমাক এৰি থৈ গুচি গ'ল, আমি সপোনতো ভাবিব পৰা নাই। আৰু এইটো আমি কেতিয়াও সদায় তেওঁ আমাৰ অন্তৰত সদায় জীয়াই থাকিব। এই জুবিন দাক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা জুবিন দা সদায় অমৰ হৈ থাকক। জুবিন দাৰ যি সৃষ্টিৰাজি সেয়া আমাৰ মাজত অনাদি অনন্ত কাললৈকে থাকক। যেতিয়ালৈকে চন্দ্ৰ সূৰ্য পৃথিৱীত থাকিব তেতিয়ালৈকে জুবিন দা আমাৰ হৃদয়ৰ মাজত থাকিব। যেতিয়ালৈকে আমাৰ ব্ৰহ্মপুত্ৰ প্ৰবাহিত হৈ থাকিব, বৈ থাকিব, তেতিয়ালৈকে জুবিন দা থাকিব। জুবিন দা নামৰ এই সত্তাটো কোনোদিনেই কেতিয়াও শেষ নহয় আমাৰ মাজৰ পৰা।